নমস্কাৰ বন্ধুসকল। আৰ্টিকাখন ভালকৈ দেখুওৱা হোৱা নাছিলে যিহেতু আজি লৈ আহিছোঁ ভিডিঅ'ত। 2015 চনৰ VXI হয়, পেট্ৰলত হয় আৰ্টিকাখন। চাব পাৰে গাড়ীখন, কণ্ডিশ্যন ভালেই হৈ আছে। গুৱাহাটী নাম্বাৰ হয়। ধুনীয়াকৈ দেখাই দিছোঁ এবাৰ, চাই লওক গাড়ীখন। কালাৰো খুব ধুনীয়া হৈ আছে গাড়ীখনৰ। আহক ভিতৰটো এবাৰ দেখাই দিছোঁ। ইণ্টেৰিয়ৰ ভালেই হৈ আছে গাড়ীখনৰ, কোনো কাম নাই তেনেকৈ গাড়ীত। AC ৰানিং আছে। মিটাৰটো এবাৰ চাই লওক, 85,000 মান চলিলে। AC পাৱাৰ ষ্টিং, মিউজিক চিষ্টেম গোটেইখিনিয়ে পাই যাব। দৰ্জাৰ চিল চাব পাৰে, পূৰা চিল আছে গাড়ী। চাই লওক, পূৰা চিল আছে। ভিতৰটো চাই লওক, ৰুফ AC পাই যাব ইয়াত আপুনি। 7জন মানুহৰ কাৰণে ধুনীয়া গাড়ী আৰু এইখন আৰ্টিকা। বহুতে বিচাৰে পেট্ৰলত। গাড়ীখন 2015 চনৰ যিহেতু, সেইমতে দাম 3 লাখ টকা ৰাখিছোঁ। 3 লাখ টকাত গাড়ীখন মই ট্ৰেন্সফাৰ কৰি মেলি দি দিব পাৰিম। চাব পাৰে, ইণ্টেৰিয়ৰটো ভাল হৈ আছে গাড়ীখন। ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকক। যদি কোনোবাই পচন্দ কৰে, স্ক্ৰীণত নাম্বাৰ আহি থাকিব, কণ্টেক্ট কৰিব পাৰিব। চাব পাৰে, এপ্ৰন পূৰা চিল আছে, ইঞ্জিন চিল আছে পূৰা। বনেটটো দেখাই দিছোঁ, পূৰা চিল আছে। গাড়ী অকণমানো ক'তো এক্সিডেণ্টেল নহয়, চিল কটা নাই এটাও। দৰ্জা বনেট পূৰা চিল আছে, বডি পূৰা চিল আছে। যদি কোনোবাই ল'ব বিচাৰে 3 লাখ টকাত, স্ক্ৰীণত নাম্বাৰ আহি থাকিব, কণ্টেক্ট কৰিব। চলাব কৰিব, খুবেই ধুনীয়া হৈ আছে। AC পূৰা ৰানিং আছে। যদি কোনোবাই ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো আহি থাকিব, কণ্টেক্ট কৰিব।